অসমৰ 1 ইঞ্চি মাটিও নগাক এৰি দিয়া নহব। পঞ্চায়তে কাম কৰিবলৈ লওঁতেই নগাৰ সমস্যা হৈছে। ঠিকে আছে, এতিয়া ধুনীয়া ইয়াত কাম কৰিবলৈ লৈছিলে, সেইটো সিহঁতৰ জ্বলন এনেকৈ এতিয়া মানে সেইটো বিচাৰিছে, সেইটো আমি কেতিয়াও দিব নোৱাৰোঁ। অশান্ত অসম নাগালেণ্ড সীমান্ত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মৰিয়নি সীমান্তত উপস্থিত মন্ত্ৰী অতুল বৰা। নগা পক্ষই চুক্তি উলংঘা কৰাক লৈ ক্ষোভ। 5 বছৰ পূৰ্বে এই স্থানতে সীমা মীমাংসা কৰা হৈছিল। গোটেই আপুনি আৱাজ এটা পাইছে, এইখিনিৰ পৰা মুঠতে এটা হৈছিলে হুলস্থুল। 5 বছৰ ঠিকেই আছিল, সমস্যা নাছিল নগাৰ। পঞ্চায়তে কাম কৰিবলৈ লওঁতেই এতিয়া নগাৰ জ্বলন হৈছে। আমাৰ মাটি আমি দিব নোৱাৰো, আমি ৰক্ষা কৰিবই লাগিব। নগাৰ লগত আমাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে, সেইবুলি আমি নগাক আমাৰ মাটি এৰি দিব নোৱাৰো। সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাৰ ওচৰত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ স্পষ্ট কথা। অসমৰ 1 ইঞ্চি মাটিও নগাক এৰি দিয়া নহব। আমি ইমান দিন 5 years আমি ঠিকে আছো, এতিয়া ধুনীয়া ইয়াত কাম কৰিবলৈ লৈছিলে, সেইটো সিহঁতৰ জ্বলন এনেকৈ এতিয়া মানে সেইটো বিচাৰিছে, সেইটো আমি কেতিয়াও দিব নোৱাৰোঁ। আমাৰ মাটিটো আমি বচাবই লাগিব। উল্লেখ্য যে মৰিয়নি 61 নং কাটনি গাঁও পঞ্চায়তৰ অধীনত চলি থকা MGNৰেগা আঁচনিৰ পথ মেৰামতিৰ কামত নগা দুষ্কৃতিকাৰী আৰু প্ৰশাসনে বাধা প্ৰদান কৰিছিল। তাৰ পিছৰে পৰা অঞ্চলটোত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। অশান্ত হৈ থকা উক্ত অঞ্চলত উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে যে সীমান্তবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব। মাননীয় মুখ্যমন্ত্ৰীৰ ইনষ্ট্ৰাকশ্যন মতে আজি মই ইয়ালৈ আহিছোঁ। আমাৰ স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াও আছে আৰু আমাৰ জিলা প্ৰশাসনৰ আয়ুক্ত SSP তেখেতসকলো আহিছে, প্ৰশাসনীয় বিষয়াসকল, স্থানীয় ৰাইজো আছে। নাগালেণ্ড প্ৰশাসনকো জনাইছিল আজি আমাৰ এই ভিজিটটোৰ কথা, গতিকে নাগালেণ্ড প্ৰশাসনৰ ফালৰ পৰাও ইয়াত লোক আছে, তেওঁলোকৰ SDO চিভিল আছে, পুলিচো পদক্ষ কৰিছোঁ। তো এটা সময়ত আমি একেলগে আছিলোঁ, পিছত আপোনালোকে জানে যে কংগ্ৰেছ চৰকাৰ থাকোঁতেই ৰাজ্যখন বহুত ভাগত বিভক্ত হ'ল। নাগালেণ্ড হ'ল, অৰুণাচল হ'ল, মেঘালয় হ'ল, আৰু আমি বৰ্তমান সময়ত সীমাত বসবাস কৰা লোকখিনিয়ে চাফাৰ কৰি থকা আমি দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ বা চাফাৰ কৰি আছোঁ। আৰু সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ত শ্বিলঙত যিখন মুখ্যমন্ত্ৰী সন্মিলন হৈছিল, তাতেই কৈছিল যে আমি আলাপ আলোচনাৰ মাজেৰে আমাৰ দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধান কৰিব লাগে। তো সেইমতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু মেঘালয়ৰ লগত আমি আলাপ আলোচনা কৰি এই সমস্যাটো সমাধানৰ দিশত দ্ৰুতগতিত অগ্ৰসৰ হৈছোঁ। তাত ৰিজনেল কমিটি ফৰ্ম কৰা হৈছে, জইণ্ট ভিজিট দিয়া হৈছে, ৰিপৰ্ট দিয়া হৈছে, তাৰ পৰা মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হৈছে, মন্ত্ৰী পৰ্যায়ত আলোচনা হৈছে। কিন্তু এনেধৰণে আমি আগবাঢ়িব পৰা নাই নাগালেণ্ডৰ লগত। চৰকাৰ 2016 চনত গঠন হোৱাৰ পাছত ইয়াত সৃষ্টি হোৱা এটা সমস্যাৰ বাবেই এক আলোচনা হৈছিল চৰকাৰী পৰ্যায়ত, এইটো প্ৰশাসনীয় পৰ্যায়তো হৈছিল আৰু পলিটিকেল লেভেলতো হৈছিল। সেই সময়ত মই মিজোৰামত থকা অৱস্থাতে হৈছিল আলোচনাটো, ৰিপ্ৰেজেণ্ট কৰিছিল অসম চৰকাৰক আমাৰ সন্মানীয় সতীৰ্থ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই। নাগালেণ্ডৰ প্ৰশাসনৰ যিগৰাকী কৈছে এইটো নহয়, সেই বিষয়টো মই ভাবোঁ যে পুনৰ আলোচনাৰ প্ৰয়োজন আছে, প্ৰশাসনীয় লেভেলতেই হওক বা পলিটিকেল লেভেলতেই হওক। কাৰণ ঠিক আছে, আদালতে দি সিদ্ধান্ত লয়, সেইটো এটা সুকীয়া কথা, কিন্তু যদি আমাৰ মাজত এনেধৰণে সংঘাত হৈ থাকে, তেতিয়াহ'লে সীমাত বসবাস কৰা মানুহখিনিয়ে চাফাৰ কৰিব লাগিব। কেতিয়াবা কিছুমান চিটুৱেশ্যন এভইড কৰিবৰ কাৰণে বা ডিফিউজ কৰিবৰ কাৰণে য'ত মানুহৰ বিপদ হোৱাৰ সম্ভাৱনা থাকে, চাফাৰ কৰাৰ সম্ভাৱনা থাকে, তেতিয়া তেনেধৰণৰ কেতিয়াবা সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। তাৰমানে এইটো নহয় যে সীমাটো কোনোবাই ঠিক কৰি দিব পাৰিব, এইটোৱেই বুলি। আজিৰ দিনততো সেই কথাটো আজিৰ দিনত সেই কথাটো হৈ থকা নাই। মৰিয়নিৰ পৰা জন্তু তাঁতীৰ ৰিপৰ্ট, টাইম 8।